যোৱা পৰহি দিনা যেটো ঘটনা হল হোলিৰ দিনাখন মানে মদ খাই পেলাই যুৱতী মহিলা কিছুমানে যিবিলাক উৎপাত কৰি ঘূৰি ফুৰিছিলে তেওঁলোকটো তেতিয়া নিচাগ্ৰস্ত অৱস্থাত পৰিয়ালৰ পৰিচয় দিবলৈ অসমৰ্থ আছিলে তো তেনেকুৱা মহিলাসকলক তেওঁলোক যিহেতু মানে অপৰাধীও নাছিলে গতিকে তেওঁলোককটো লকাপত ৰাখিব নোৱাৰে বা থানাত বহাই থবলৈ মহিলা এগৰাকী নোৱাৰি গতিকে তেওঁলোকক ওৱান ষ্টপৰ কাৰণে তেনেকুৱা ধৰণৰ আবাতে পথে মহিলা পালে ডেষ্টিটিউট বা ডিষ্ট্ৰেছড ওমেন পালে সাধাৰণতে পুলিচে প্ৰতিখন জিলাত থকা ওএসি লৈকে লৈ যায় ৰাতিটো শেল্টাৰ কাৰণে আৰু কাউন্সেলিঙৰ কাৰণে এতিয়া তেনেকে হোলিৰ দিনাখন আমাৰ 3 গৰাকী আহিছিলে এনে টোটেল 4 গৰাকী শেল্টাৰত আছিল এগৰাকী ইলোপমেন্টৰ ৰান এৱে ভিকটিম আছিলে আৰু 3 গৰাকী তেনেকুৱা উৎপাত কৰা মানে মদ পানী খাইবই আৰু 3 গৰাকী একচুয়ালি হাউস হেল্প হিচাপে মানে ডমেষ্টিক হেল্পাৰ হিচাপে মানুহৰ ঘৰত কাম কৰা আছিলে বেলেগ বেলেগ জিলাৰ গুৱাহাটীত তেনেকে তেওঁলোকে ভাড়াত থাকে আৰু তেওঁলোকে মানে এনেকুৱা আৰু লগৰীয়াৰ লগত খাবলৈ গৈ পেলাই মানে হোলি খেলিবলৈ গৈ পেলাই অকনমান মদ পানী খালে খাই পেলাই আৰু মানে জুন গৰাকীয়ে বেছিকে উৎপাত কৰিছিলে যেটো মানে বেছিকে ওলাই আছে আৰু সাৰ্ভেট বেলতলা জুনটো আসলতে ছোৱালী গৰাকী বাগানিয়া ছোৱালী এগৰাকী তিনিচুকীয়া জিলাৰ আৰু তেওঁ তেনেকুৱা মানে ইমান জনা শুনা বা কিবা বহুত কিবা হেৰি বুদ্ধিয়ক চালাকছটো নহয় আমি বহুত শিক্ষাও পালো একচুয়ালি দেই এটো লেসন এটা আমাৰ সবৰে কাৰণে হা তেওঁ মানে ছোৱালী গৰাকী অকনমান নকৰাও কথা সথা পাতি কাৰণ আমি ইমান বছৰৰ পৰা এটো লাইনত কাম কৰি আছো তাই মানে এনেকুৱা লগৰ জুনে জুনে এনেকুৱা হাউস হেল্প হিচাপে কাম কৰে তেওঁলোকে কলে যে আহিবি হলি বুলি আৰু তেওঁ গুৱাহাটীত থকা কিছুদিন হৈছেও বাৰু তেওঁলোকৰ ৰুমত গৈছিলে তাতে লৰা সৰাও আছিলে আৰু তেওঁক মানে ড্ৰিংকস কৰাই দিলে আৰু আমি দেখিয়ে গম পাইছো নিচা অকল মদ খাই পেলাই ইমান তেনেকুৱা হৈ যাব নোৱাৰে নিশ্চয়কৈ আৰু কিবা তাতে সাগে এড কৰিছে তাই খাই আহি পেলাই তাইক সাৰ্ভেলৈকে আগবঢ়াবলৈও আহিছিলে তাই যেতিয়া নেক্সট দিনা আমাৰ আগত কথাখিনি কৈ আছে আৰু সাৰ্ভেলৈকে আগবঢ়াব আহিছে তাৰ পাছত তাই ক'ব নোৱাৰে আৰু কি কৰিছে মানে তাই নিজেই গম নাপায় নেক্সট দিনা তাই কৈ থাকোতেও সেইখিনি কথা কৈ আছে মানে কি হৈছে কি কৰিছে একেবাৰে নিজেই সুস্থ অৱস্থাত নাই মানে একচুয়ালি এটো আমাৰ শিক্ষা সবৰে কাৰণে যে আমাৰ মানে অসুবিধা থানাৰ পৰা যেতিয়া ফোন ৰাতিটোতো আমি এলাৰ্ট হৈয়ে থাকো এনেকুৱা যিকোনো অকেজনত আমি সদায় এলাৰ্ট হৈ থাকো কাৰণ অকল সেই উৎপাত কৰা যুৱতী মহিলাসকলে নহয় মানে আমাৰ হিদিনা যোৱাকালি আমাৰ আৰু দুটা কেছ আহিছে য'ত এগৰাকীক হাজবেণ্ডে মদ খাই পেলাই মাথা পঠিয়াইছে তেওঁৰ 10টা সিলাই কালি ইয়াতে নিউজ চেনেলৰ মানুহ বহি থাকোতেও হেগৰাকী ভিকটিমো আছে মাথাত সিলাই কৰাই আমি তেওঁক মানে থানাত যেহেতু এফআইআৰ টো কৰাব পৰা নাই কাৰণ লেডি পুলিশ বিলাক সব ব্যস্ত এনেকুৱা মানে এইবিলাকত ব্যস্ত হৈ আছে গতিকে আমি হেগৰাকীকো বহুৱাই থৈছো এফআইআৰ কৰোৱাবলৈ তেওঁক নিব লাগে তেওঁৰ জাস্ট মানে মেডিকেল টো হৈ আহিছিলে আৰু তেওঁ লিগেল যোনখিনি আৰু নেক্সট প্ৰসেছখিনি আছে সেইখিনি কাৰণে আৰু এগৰাকী মহিলা আহিছে তেওঁৰ হাজবেণ্ড পৰি আছে ৰাস্তাত আৰু ঘৰৰ বস্তু বেছি লৰাছলি কিতাপ দিছে আমি যোগাৰ ভাবিছ আমি মানে এতিয়া ব্যৱস্থা কৰিছো তেওঁৰ হাজবেণ্ডৰ কাৰণে যোনটো আমাৰ মিনিষ্ট্ৰি অফ সোশিয়েল জাস্টিস আমাৰ ডিপাৰ্টমেন্ট অফ সোশিয়েল জাস্টিসৰ আন্ডাৰত যিবিলাক মানে জিলা বিলাকত মানে ডি এডিকশন সেন্টাৰ থাকে তেওঁলোকে পে কৰিবও নোৱাৰে একেবাৰে তলৰ মানে সমাজৰকে দুৰ্বল শ্ৰেণীৰ তো তেওঁ তেনেকুৱা যাতে এটা এৰেঞ্জ কৰিব পাৰো আমি কালি হেতু কাৰণেও চেষ্টা কৰিছো মানে অকল যে মানে কালি বা এনেকুৱা ধৰণৰ অনুষ্ঠানত মানে ছোৱালী কেইগৰাকীয়ে মদ খাই উৎপাত কৰিছে এটো নহয় মানে সমাজত এনেকুৱা এটা প্ৰভাৱ পৰিছে মানে পৰিয়াল বিলাকো বা শিশু সকলো সাফাৰ কৰিছে আৰু এই ছোৱালী কেইগৰাকীটো আৰু কবই নালাগে আমি সবে দেখি আছো আপুনি কিমান সময় দিছিলে তেওঁলোকক কিমান সময় মানে আমাৰটো শিফটত ডিউটি চলে ৰাতি আমাৰ বেলেগ কেস ওয়াৰ্কাৰ থাকে নাইট ষ্টাফ থাকে আমাৰ মাল্টিপাৰপাস ষ্টাফ থাকে মানে তেওঁলোকক আহুতেটো একেবাৰে অৱস্থা বেয়া হৈ আহিছে তেওঁলোকে নালাত পৰি আহিছে তেওঁলোকৰ আকৌ আমাৰ কাপোৰ কানি চেঞ্জ কৰোৱা গৈছে তেওঁলোকক ৰাতি গা ধোৱাৰ ব্যৱস্থা কৰি দিয়া গৈছে তাৰ পাছত খোৱা বোৱা কৰাই নেক্সট ডে ৰাতিপুৱা আকৌ মেডিকেশন যোনখিনি একদম ফাৰ্ষ্ট এইড মানে মিনিমাম মেডিকেশনখিনি কাৰোবাৰ মূৰ বিষাইছে কাৰোবাৰ গা বিষ উঠিছে কাৰোবাৰ জ্বৰ উঠিছে সেইখিনি তেওঁলোকক আকৌ এৰেঞ্জ কৰোৱা গৈছে হেনেকুৱা এটা অৱস্থা মানে আমি পুলিচে যেতিয়া ফোন কৰিছে যে বাইদেউ এনেকুৱা মানে উৎপাত কৰি আছে লৈ যাও মই কৈছো যে আপোনালোকেটো জানে আমাৰ ভিকটিমো থাকে আৰু আপোনালোককে যদি পাব্লিককো যদি মাৰিছে আমাৰটো গুটে ফিমেল ষ্টাফ ইয়াতে সিকিউৰিটি ষ্টাফ দুজন কেইজনহে অকল মেল পাৰসন থাকে আৰু সিকিউৰিটি ষ্টাফকটো আমি শেল্টাৰৰ ভিতৰত সোমাবলৈ নিদিও গতিকে কৈছো আপোনালোককে যদি মানা নাই আমাৰ ষ্টাফ আৰু আমাৰ ভিকটিমকটো মাৰপিট কৰিব ন কৈছে নাই বাইদেউ আমি বুজাই দিম পাৰিব দিয়ক যেতিয়া আনিছে তেওঁলোক অহাৰ পিছত কিন্তু তেওঁলোকৰ সেই উগ্ৰতাটো মানে নাই তেতিয়া যেটো তাণ্ডৱ বাহিৰত কৰিলে হেতু ইয়াতে নাই আমাৰ ষ্টাফে তেওঁলোকক মানে গা ধুব কৈছে গা ধুইছে কাপোৰ চেঞ্জ কৰিব দিছে খাবলৈ দিছে খাইবই তেওঁলোক শুই গৈছে পিছদিনা ৰাতিপুৱা উঠি কণ্ডাকটা আৰু পিছদিনা ৰাতিপুৱা বুজি পাইছে কি হ'ল বাইদেউ ভাইৰেল হৈ গৈছো নেকি গোটেই নিউজত ওলাই আছে নেকি
পিছদিনা সেইটো তেওঁলোকেও শিক্ষা এটা পাইছে একচুৱেলি এইটো চবৰে কাৰণে লেচন আমি কাৰ লগত ঘূৰি আছো ন অকল মানে সমাজত চাওক আমি এতিয়া নিউজত ওলাই আছে আমি ছোৱালী কেইগৰাকীক চবেই কমেণ্ট কৰি আছো বা অৰাজক এটা পৰিস্থিতি হৈছে আমি অকল গালি পাৰি থাকিলে নহ'ব ন এইখন সমাজত আমিও থাকিম আমাৰ ল'ৰা ছোৱালীও থাকিব নহয় জানো আজি তেওঁলোকে এইখিনি মানে কৰি আছে কিন্তু আমাৰ ছ'চাইটিখন কলৈকে গৈ আছে ন আমি যিকোনো অকেজনত মানে আমি উশৃংখল পৰিৱেশ এটা হৈ গৈছে আচলতে বিশেষজ্ঞসকলে আমি ভাবিব লাগে কথাবিলাক যে আমি তেওঁলোকক মাৰ্গদৰ্শনো কৰিব লাগে আচলতে নহয় জানো কোন দিশে আগবাঢ়িছে বেছিকৈ গুৱাহাটীত ৰেইন ডান্স হয়নে আমি কি কালচাৰ মানে এডাপ্ট কৰি আছো নহয় জানো আমি সেইখিনি মানে একচুৱেলি মাৰ্গদৰ্শন কৰিব লাগে যিসকল এইটো বিষয়ত বিশেষজ্ঞ আমিতো ছাৰ্ভিচ প্ৰভাইডাৰহে আমি বিশেষজ্ঞ নহয় ন আমি এইটো বিষয়ত মই একদম কিবা এটা কমেণ্ট দি দিব নোৱাৰো বা এনেকুৱা কৰিলে ঠিক হৈ যাব আমি ছাৰ্ভিচ প্ৰভাইডাৰ আমি ছাৰ্ভিচ দিব পাৰোঁ এনেকুৱা ধৰণৰ মহিলাসকল বা ভুক্তভোগীসকলক গতিকে এইটো আলোচনা হ'ব লাগে বিষয়বিলাক মানে কেনেকৈ ভাল হ'ব কাৰণ সমাজখন উশৃংখল হোৱা মানে আমি অকল তেওঁলোকক গালি পাৰি দিলে এইটো সমস্যাটো সমাধান নহয় ন আৰু নেক্সট আহি আছে তেনেকুৱা অকল সেইকেইটাই ঘটনা নহয় আমাৰ ইয়াতে মানে যে মহিলাই তাণ্ডৱ চলাইছে সেইটো নিউজত ওলাই আছে কিন্তু মহিলাই মই কৈছো নহয় 10টা চিলাই লৈও আহি পেলাই আমাৰ অফিচত বহি আছে এনেকুৱা যিকোনো অনুষ্ঠানত আমি কিন্তু এনজয় কৰিবলৈ নাযাওঁ আমি সদায় এলাৰ্ট হৈ থাকোঁ কাৰণ আমাৰ ৰাতি সেইকেইদিনত আপোনালোকে পূজাত বা যিকোনো দিৱালী হোলী 31 ডিচেম্বৰত আহিলে আমাৰ ইয়াতে মানুহ পাবই চেল্টাৰত মানে এনেকুৱা এটা পৰিস্থিতি আচলতে হোলী বুলি নহয় যিকোনো ধৰণৰ উৎসৱ বা যেনেকৈ 31 ডিচেম্বৰ হওক পূজা দিৱালী হোলী আজিকালি এনেকুৱা অকেজনবিলাকত মানে মানুহে ফূৰ্তি বুলিলে অকণমান মদ খোৱা বা ওলাই যোৱা ৰাতি দেৰিলৈকে ঘূৰি ফুৰা এনেকুৱা এটা যেন পৰিৱেশ এটা হৈ গৈছে গতিকে এনেকুৱা যিকোনো উৎসৱত মানে আমাৰ ডিউটিবোৰ বাঢ়ি যায় আমাৰ ষ্টাফৰ কাৰণ কাজিয়া পেচাল বেছিকৈ হয় মদ খাই লৈ পেলাই হুলস্থুলবোৰ বেছিকৈ হয় আচলতে ওৱান ষ্টপ চেণ্টাৰ বা ৱমেন হেল্পলাইন আমাৰ অসম চৰকাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিপদগ্ৰস্ত মহিলাসকলৰ কাৰণে তেওঁলোকে ইয়াতে আহি পেলাই অভিযোগ দাখিল কৰিব পাৰে পুলিচ সহায় বা FIR লজ কৰোৱাব পাৰে বা তেওঁলোকে ৰেস্কিউ কৰা বা তেওঁ কাউন্সেলিং কৰাই গোটেইখিনি কৰা যায় আৰু লগতে একচুৱেলি আৰু এটা আমাৰ পাৰ্ট হৈছে চেল্টাৰ দিয়া যায় টেম্পৰেৰী 5 দিনৰ কাৰণে তেওঁলোকক থকাৰ ব্যৱস্থা আমাৰ অফিচতে থাকে প্ৰতিখন জিলাতে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ আণ্ডাৰত মানে ওৱান ষ্টপ চেণ্টাৰ আছে 181 ৱমেন হেল্পলাইনৰ জৰিয়তে তেওঁলোকলৈ কেছবিলাক ট্ৰান্সফাৰ কৰোৱা যায়